মই নিজে সেই পঞ্চায়তৰ মানুহ মই মাটি নাপাওঁ আজি কালি পৰহি আহি আপোনাৰ অশোক সিংঘালে তাৰ মাটি কব্জা কৰি পেলালে আৰু এতিয়া অশোক সিংঘালে কৈছে যে জুবিন ক্ষেত্ৰৰ মাটি মানে তেওঁ এনেকে কৈছে যে জুবিন দা আমাৰ হিয়াৰ আমঠু আমাৰ জাতীয় সম্পদ জুবিন ক্ষেত্ৰৰ মাটি বোলে তেওঁহে এৰি দিছে ও তুমি ক'ৰ পৰা আহিলা ও ঠেং ভাঙি দিম বুলি কোৱা মানুহটো কোন আছিল নামটো কি সাংবাদিকক যে ঠেং ভাঙি দিম বুলি কৈছিলে পীযুষ হাজৰিকা তেওঁৰ ঘৈণীয়েকৰ বিৰুদ্ধে এটা বাতৰি কৰাৰ কাৰণে সাংবাদিকক ঠেং ভাঙি দিম বুলি কৈছে গতিকে সেই চৰকাৰখনক আমি কেতিয়াও মানে শাসনত থাকিবলৈ দিয়া উচিত নহয় একেবাৰে ৰাষ্ট্ৰীয় লেভেলৰ পৰা গোটেই অসমৰ ক্ষেত্ৰতো আপোনালোকে যদি চাই এই সাংবাদিকক আচলতে সাংঘাতিক ধৰণে নিৰ্যাতন চলাইছে বিজেপি চৰকাৰে এজন সাংবাদিক বজালীৰ এগৰাকী সাংবাদিক দাদাৰ নামটো কি আছিলে ৰাণা ডেকাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখা পাইছে যে ৰাণা ডেকাকটো খতম কৰিব তেওঁৰ 8 বছৰীয়া সন্তানকো আপোনাৰ মৃত্যুৰ ভাবুকি দিয়ে এনেকুৱা এটা পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাৰ দিনত আছে মানে সেই যে আপোনাৰ এই হত্যাকাৰী জুবিনদাৰ হত্যাকাৰী চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক যেতিয়া আচলতে বাক্সা জেললৈ লৈ যোৱা হৈছিলে তেতিয়া সেই চামকানু মহন্তক চেণ্ডেল তলিবৰ কাৰণে সেই বাতৰিটো পৰিৱেশন কৰাৰ কাৰণে এই যে পুলিচ এইটো কি নাম তাৰ এইটো এনআৰচিৰ যে আপোনাৰ দেৱ শৰ্মা এনআৰচিৰ সমন্বয়ক হিচাপে আছিলে সেই মানুহজনৰ পুতেকে তাত আপোনাৰ এডিশনাল এছপি হিচাপে আছিলে তাৰপাছত কেনেকে জুবিনদাৰ জাষ্টিচ বিচৰা মানুহক এই হত্যাকাৰীবিলাকক চেণ্ডেল দলিওৱাৰ কাৰণে কেনেকে বৰ্বৰ আক্ৰমণ কৰিলে আপোনালোকে নিশ্চয় দেখিছে আৰু সেই বাতৰিটো আমাৰ সাংবাদিকে পৰিৱেশন কৰাৰ কাৰণে এতিয়া সাংবাদিককে নহয় তেওঁৰ সন্তানকো আচলতে মৃত্যুৰ ভাবুকি দিয়ে এনেকুৱা এটা পৰিস্থিতি আৰু মৃত্যুৰ ভাবুকি দিয়াৰ পাছতো সেই মানুহজন আজি জেললৈ নাযায় এনেকুৱা দিন চলিছে দেখিছেনে কেনেকুৱা প্ৰত্যাহ্বানমূলক এই সাংবাদিকৰ জীৱনটো আৰু এতিয়া মুখ্যমন্ত্ৰীক দেখিব আপোনালোকে যেতিয়া ৰাইজৰ সমস্যাক লৈ এটা বেসিক প্ৰশ্ন এটা মৌলিক প্ৰশ্ন সাংবাদিকে উত্থাপন কৰে তেতিয়া বাবা তই কোনটো চেনেলৰ কলে নকয় তো মালিকক ক'ব লাগিব নেকি সেই কথাটো তো মালিক কেনেকুৱা সেই কথাবিলাক যে কৈ থাকে প্ৰত্যেক দিনে ৰাইজৰ সমস্যাক লৈ যেতিয়া প্ৰশ্ন কৰিব বাবা তোৰ চেনেলটোৰ নামটো কি তোৰ নামটো কি কেতিয়াবাকে যদি সাংবাদিকজন মুছলমান হৈ গ'ল তেতিয়াতো আপোনাৰ অৱস্থাটো বেয়া আৰু আমাৰ দিলৱাৰ হুছেইনৰ কথাটো জানে ক্ৰছ কাৰেণ্টৰ তেওঁতো জেলত পঠিয়ালে বহুত দিন তেওঁ জেলত থাকিবলগীয়া হ'ল আমাৰ এগৰাকী সতীৰ্থ মোৰ জ্যেষ্ঠ ভাতৃ গতিকে সেই মানুহজনক আপোনাৰ এই বেংকত সেই যে বিজেপিৰ বিধায়ক সৰুপথাৰ বিধায়ক যিজন আচলতে বেংকৰ অধ্যক্ষ হিচাপে আছিলে মই সাংবাদিকৰ জীৱনটো আপোনালোকক বুজাইছো যে সেই বাতৰিটো সেইদিনা প্ৰতিবাদ হৈছিলে যে এপেক্স বেংকৰ কেলেংকাৰী সন্দৰ্ভত এই সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন তেওঁ সেই এপেক্স বেংকৰ আচলতে অধ্যক্ষ তেওঁ প্ৰশ্ন সোধাৰ কাৰণে মানে এই সাংবাদিকক আচলতে জেলত ভৰাই দিলে এনেকুৱা এটা দিন চলিছে গতিকে এতিয়া সাংবাদিকে সঁচা সঁচি বাতৰি পৰিৱেশন কৰিব নোৱাৰে প্ৰশ্ন সুধিব নোৱাৰে কিন্তু সাংবাদিকৰ কামটোৱে প্ৰশ্ন তেওঁলোকে কেনেকে থাকিব প্ৰশ্ন নুসুধাকে প্ৰশ্ন সোধাই সাংবাদিকৰ কাম গতিকে প্ৰশ্ন সোধাটোকে সহিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰশ্ন সুধিলেই তেওঁ জেলত ভৰাই দিয়াৰ ভাবুকি দিয়ে প্ৰশ্ন সুধিলেই আপোনাৰ নিজৰ সাংবাদিকৰ সন্তানক মৃত্যুৰ ভাবুকি দিয়ে সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়ে তেনেকুৱা এটা পৰিস্থিতি বৰ্তমান সময়ত আহিছে এই পৰিস্থিতি আমি বদলাব লাগিব নে নাই এনেকুৱা ধৰণৰ নিজকে হিটলাৰ বুলি ভাবি তেওঁ যি ধৰণে আচলতে অসমখন চলাই লৈ গৈছে সেই মানুহজনক বদলাব লাগিব তেওঁলোকৰ সেই দল তেওঁলোকৰ যি ধৰণে আচলতে সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপি আৰএছএছৰ যিখন চৰকাৰ সেই চৰকাৰক আমি উৎফৰাব লাগিব সবৰে স্বাৰ্থত উৎফৰাব লাগিব প্ৰতিটো মুহূৰ্তত আপোনালোকে দেখিব মূল কথাক বাদ দি তেওঁলোকে কেৱল সাম্প্ৰদায়িক বিষয়বাস্ত বিয়পাই থাকিবলৈ বিচাৰে আজি আপোনালোকে দেখিব তেওঁলোকৰ এই বিজেপি চৰকাৰ মন্ত্ৰীবিলাকৰ ক্ষেত্ৰত দেখিব যিটো সময়ত আচলতে সংখ্যালঘু মানুহ উচ্ছেদ কৰি থকা হৈছে সেই উচ্ছেদ কৰি থকা সময়ত সাংঘাতিক ধৰণে বিজেপিৰ যিবিলাক মন্ত্ৰী বিধায়ক তেওঁলোকে শ বিঘা মাটি চৰকাৰী মাটি তেওঁলোকে নিজে কব্জা কৰিছে দেখিছে নাই সেইবিলাক কিন্তু বদনাম দি থকা হৈছে যে মুছলমান বিলাক আগ্ৰাসী মানুহ তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে কিন্তু এটা বস্তু সেই কথাটো থাকি গৈছে যে এই অশোক সিংঘালে জুবিন ক্ষেত্ৰ যে দখল কৰি পেলালে তাত যে প্ৰায় 60 বিঘা মাটি যে লৈ ললে সেই বহিৰাগত হাৰিয়ানাৰ মানুহটোৱে মন্ত্ৰী হোৱাৰ সুবাদত ট্ৰাইবেল বেল্টৰ মাটি মই নিজে সেই পঞ্চায়তৰ মানুহ মই মাটি নাপাওঁ আজি কালি পৰহি আহি আপোনাৰ অশোক সিংঘালে তাৰ মাটি কব্জা কৰি পেলালে আৰু এতিয়া অশোক সিংঘালে কৈছে যে জুবিন ক্ষেত্ৰৰ মাটি মানে তেওঁ এনেকে কৈছে
যে জুবিন দা আমাৰ হিয়াৰ আমঠু আমাৰ জাতীয় সম্পদ, জুবিন ক্ষেত্ৰৰ মাটি বোলে তেওঁহে এৰি দিছে। তুমি ক'ৰ পৰা আহিলা? ক'ৰ পৰা আহিলে তেওঁ? হাৰিয়ানাৰ পৰা আহি এতিয়া ট্ৰাইবেল বেল্টৰ মাটিৰ মালিক হৈ গ'লা অশোক সিংঘাল, ক'ত সাহস পালি? এনেকুৱা ধৰণৰ পৰিৱেশ আহিছে। তাৰ পাছতো আমাৰ সেই যে আপোনাৰ মিয়াৰ ওপৰত দাদাগিৰি চলাই থকা যিবিলাক জাতীয় সংগঠনৰ মুদা ফুটা নেতা যে আছে, এই সৰু সৰু শ্ৰমিকবিলাক দেখিলে যে মাৰপিট যে কৰে, সেইবিলাক ক'ত আছে এতিয়া? জুবিন দাৰ ক্ষেত্ৰৰ কাৰণে, জুবিন ক্ষেত্ৰৰ কাৰণে মাটি এতিয়া অশোক সিংঘালে দিলে, অসমৰ মাটি। মানুহজন হাৰিয়ানাৰ, তেওঁ মালিক হৈ আছে অসমৰ মাটিত, আৰু সেই মাটিটোহে এতিয়া আপোনাৰ অশোক সিংঘালেহে জুবিন দাক দিছে জুবিন ক্ষেত্ৰৰ কাৰণে। এনেকুৱা মানুহ এতিয়া আছে, আৰু সেই মানুহজনৰ বিৰুদ্ধে কথা কোৱা সেই ডাঙৰ ডাঙৰ লিডাৰবিলাক আজি নাই, ক'ত গ'ল কোনেও গম নাপায়। কথা এষাৰ কোৱা শুনিছে নাই কেতিয়াবা? আপোনাৰ 6 চিডুলৰ মাটি, 6 চিডুলৰ মাটি আদানীক তুলি দিছে, তাৰ কাৰণে এতিয়া কেছ চলিছে। আৰু সেই কেছটো যেতিয়া হাইকোৰ্টত উঠিছে, তেতিয়া মানে যিগৰাকী তাৰ জাজ থাকে তেওঁ সুধিবলগীয়া হৈছে, আপোনালোকে 3000 বিঘা মানে কি বুজি পায় নে নাপায়? কিমান মাটি আপোনালোকে এই প্ৰাইভেট কোম্পানীক দিব পাৰিছে? সেইটো কেনেকে পাৰিছে? আইন কানুন বোলা বস্তুটো আচলতে আছে নে নাই? সেই প্ৰশ্ন আজি আপোনাৰ কোৰ্টত, গুৱাহাটী হাইকোৰ্টত চিটিং আপোনাৰ যিগৰাকী তাত আপোনাৰ বিচাৰক আছে, তেওঁ প্ৰশ্নটো উত্থাপন কৰিবলগীয়া হৈছে। গতিকে তেনেকুৱা পৰিস্থিতি আহিছে আজি। আজি আপোনালোকে দেখিব, আপোনালোকক দেখুৱাই থকা হৈছে, কিন্তু বহুত জেগাত আপোনালোকে চাব সংখ্যালঘু মানুহে বসবাস কৰা যিমান অঞ্চল, তাতকৈ বহু মাটি আমাৰ ট্ৰাইবেল মানুহৰ মাটি ইতিমধ্যে বিজেপি চৰকাৰে আদানী আম্বানীক তুলি দিবলৈ চেষ্টা কৰিছে মানে বিভিন্ন জেগাত ললে ইতিমধ্যে। মই আপোনাক উদাহৰণ দিলো পৰ্বতঝৰা BTC অঞ্চল, আপোনাক কাৰ্বি আংলং তুলিৰাম ৰঙাঙৰ সেই কাৰ্বি আংলঙৰ সেই অঞ্চল দি দিয়া হৈছে। আপোনালোকে দেখিব শেহতীয়াকৈ ইয়াত গুৱাহাটীৰ ওচৰতে পলাশবাৰী বুলি যি টুকুৰা ঠাই, সেই মাটিখিনিও আপোনাৰ টাউনশ্বিপ নিৰ্মাণ কৰিবৰ কাৰণে আপোনাৰ এই প্ৰাইভেট প্ৰপাৰ্টিবিলাকক দি দিয়া হৈছে। আজি আদানীৰ স্বাৰ্থত লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, সেই বন্দৰত আচলতে সেই বিমান বন্দৰ এক্সটেণ্ড কৰিবৰ কাৰণে তাত যিবিলাক মানুহে ইতিমধ্যে 3-4 বাৰ মাটি দান কৰিছে, তেওঁলোকক ঘৰৰ ভেটিটো কাঢ়ি ল'বলৈ এতিয়া যত্ন কৰিছে।